আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এক্সাৰচাইজ নম্বৰ 4.2 কুৱেশ্যন নম্বৰ 1ৰ পৰা। তো চোৱা, কুৱেশ্যন নম্বৰ 1ত কি কৈছে, তলত দিয়া সাম্যাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়? মানে ইয়াতে কি কৈছে, y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স প্লাছ 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে। মানে কেৱল এটা মাত্ৰই সমাধান আছে। ইয়াতে কৈছে দুটা মাত্ৰ সমাধান আছে, ইয়াতে কৈছে অসীম সংখ্যক সমাধান আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসীম সংখ্যক সমাধান আছে। এতিয়া যদি চাওঁ যে অসীম সংখ্যক সমাধান কিয় আছে, চোৱা, তাৰমানে ইয়াতে কি দিয়া আছে, y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স প্লাছ 5। ইয়াতে দিয়া আছে y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স প্লাছ 5। তো চোৱা, ইয়াত যদি তুমি লিখা x ইজ ইকুৱেলছ টু 0, তেতিয়াহ'লে তুমি y ৰ ভেলু কিমান পাবা? 3 ইনটু 0 প্লাছ 5। তাৰমানে 3 শূন্য গুণ 0 যোগ 5, তাৰমানে কিমান আহিব? 5। x is equals to কিমান আহিব? y 1. তো y is equals to কি আহিব? 3 into 1 plus 5. তো কিমান আহিব? 3 plus 5. তো কিমান আহিব? 8. x is equals to যদি এনেকৈ 2 বহাই দিয়া, তেতিয়াহ'লে কিমান আহিব? 3 into 2 plus 5. তাৰ মানে কিমান আহিব? 6 plus 5 is equals to কিমান আহিব? 11. তো এনেকৈ আমি যদি -1, -2, -3 বা আমি যিমান ইচ্ছা আমি বহাব পাৰিম। তো ইয়াতে কিবা এটা ভেলু বহালে ইয়াতে কিবা এটা ভেলু আহি যাব। তো সেয়ে আমি ক'ব পাৰোঁ যে ইয়াৰ অসীম সংখ্যক সমাধান আছে। এতিয়া চোৱা, নাম্বাৰ 2ত কি কৈছে, তলৰ প্ৰতিটো সমীকৰণৰ 4টাকে সমাধান উলিয়া। 2ৰ 1। তো চোৱা, নাম্বাৰ 1ত কি কৈছে, টুৱাইছ এক্স প্লাছ y ইজ ইকুৱেলছ টু 7। তো এইটো সমীকৰণক এটা কাম কৰিবা, পোনপ্ৰথমে y-ক লেফ্টত ৰখাৰ কাৰণে চেষ্টা কৰিবা। y-ক লেফ্টত ৰাখি বাকীখিনিক যদি ৰাইট চাইডত লৈ যোৱা হয়, মই ভাবোঁ অকণমান ইজি হ'ব তোমাৰ কাৰণে। ঠিক আছে? তো চোৱা, ইয়াতে কি লিখিবা, y ইজ ইকুৱেলছ টু 7 মাইনাছ টুৱাইছ এক্স। কিয়নো এইটো প্লাছ টুৱাইছ এক্স আছিল, হ'ব লাগে কি হ'ব? মাইনাছ টুৱাইছ এক্স। ঠিক আছে? তো এইটো আহি গ'ল। এতিয়া যদি আমি চাওঁ যে নেক্সট লাইনত, যদি আমি চাওঁ যে ইয়াতে এক্স ইজ ইকুৱেলছ টু আমি ধৰি লৈছোঁ 0, তেতিয়াহ'লে y ৰ ভেলু কি পাম? y ৰ ভেলুটো 7 মাইনাছ 2 ইনটু 0, তাৰমানে 7 মাইনাছ 0 ইজ ইকুৱেলছ টু 7। দ্বিতীয় নম্বৰ যদি চাওঁ, x ইজ ইকুৱেলছ টু 1, তো y ইজ ইকুৱেলছ টু কি আহিব? 7 মাইনাছ 2 ইনটু 1, তাৰমানে কি আহিব? 7 মাইনাছ 2 ইজ ইকুৱেলছ টু 5। যদি x ৰ ভেলু এনেকৈ 2 ধৰি লওঁ, তেতিয়াহ'লে y ইজ ইকুৱেলছ টু কি পাবা? 7 মাইনাছ 2 ইনটু 2, তাৰমানে 7 মাইনাছ 2 দুগুণ কিমান? 4। তেতিয়াহ'লে কিমান আহি আছে? তেতিয়াহ'লে ইয়াতে পাই আছা 3। এতিয়া x ইজ ইকুৱেলছ টু যদি ধৰি লোৱা 3, তেতিয়াহ'লে y ইজ ইকুৱেলছ টু কি পাবা? 7 মাইনাছ 3 ইনটু 2, 2 পূৰণ 3, মানে ইয়াতে কি আছিল? টুৱাইছ এক্স। তেতিয়াহ'লে 7 মাইনাছ 6, তাৰমানে কিমান আহিব? 1। অ'কে? তেতিয়াহ'লে সাম্যাব্য সমাধান কি কি পালোঁ? যে এটা পালোঁ কিমান? এক্সৰ 0 হ'লে y ৰ কিমান আহে? 7। এক্সৰ 1 হ'লে y ৰ কিমান আহে? 5। এক্সৰ 2 হ'লে y ৰ কিমান আহে? 3। এক্সৰ 3 হ'লে y ৰ কিমান আহে? 1। অ'কে? চ' এইখিনি হৈ গ'ল ইয়াৰ সমাধান। তুমি এনেকৈ 4, 5, 6, 7, 8 যি ইচ্ছা ধৰিব পাৰা। নাম্বাৰ 2ত চোৱা, নাম্বাৰ 2ৰ কণ্ডিশ্যনত কি কৈছিল? পাই এক্স প্লাছ y ইজ ইকুৱেলছ টু 9। তো এটা কাম কৰা, ইয়াতে লিখি দিয়া y ইজ ইকুৱেলছ টু 9 মাইনাছ পাইৰ লগত কি আছে? x ইনটু আছে, তো লিখি দিয়া পাই এক্স। তেতিয়াহ'লে এইবাৰ যদি ইয়াতে আমি x ইজ ইকুৱেলছ টু 0 ধৰোঁ, তেতিয়াহ'লে কি পাম? y ইজ ইকুৱেলছ টু 9 মাইনাছ পাই ইনটু 0, তাৰমানে 9 মাইনাছ পাই ইনটু 0 মানে কি? 0, তাৰমানে 9। যদি x ইজ ইকুৱেলছ টু ইয়াতে 1 ধৰা, তেতিয়াহ'লে y কি পাবা? 9 মাইনাছ পাই ইনটু 1, তো 9 মাইনাছ পাই ইজ ইকুৱেলছ টু 9 মাইনাছ পাই থাকিব। পাইৰ ভেলু বহাব নালাগে, যে 3.14 বা 22/7 এইবোৰ বহাব নালাগে, দিয়া ডাইৰেক্ট এইখিনি ৰাখি হৈ যাব। x ইকুৱেলছ টু 2 হ'লে কি আহিব? y ইজ ইকুৱেলছ টু 9 মাইনাছ পাই ইনটু 2, তেতিয়াহ'লে কি পাবা? 9 মাইনাছ টুৱাইছ পাই। তো x ইজ ইকুৱেলছ টু 3 আহিলে কি হ'ব? y ইজ ইকুৱেলছ টু 9 মাইনাছ থ্ৰাইছ পাই পাই যাম, হয় নে নাই? চ' দিয়াৰ ফৰ সমাধান কি কি আহিব ইয়াতে? এক্সৰ 0 হ'লে y ৰ কিমান আহে? 9। এক্সৰ 1 হ'লে y ৰ কিমান আহে? 9 মাইনাছ পাই। এক্সৰ 2 হ'লে y ৰ কিমান আহে? 9 মাইনাছ 2 পাই। অ'কে? ইয়াতে ব্ৰেকেট। এক্সৰ 3 হ'লে y ৰ কিমান আহে? 9 মাইনাছ থ্ৰাইছ পাই।
তো এইটো হৈ গ'ল সমাধান ইয়াৰ। অ'কে, এইখিনি ৰাখি দিবা, হৈ যাব। নেক্সট চোৱা, নেক্সট যদি চাওঁ নাম্বাৰ 3 কি কৈছে। নাম্বাৰ 3 চোৱা 1 2 3 ইয়াতে কি আছে x is equals to 4y। এইটো ডাইৰেক্ট কৰিব পাৰি। তো তুমি এবাৰ y ভ্যালু ধৰিব লাগিব। y ধৰি লোৱা, y যদি ধৰা এনেকে যে y is equals to 0, তেতিয়াহ'লে x কি আহিব, x is equals to কি আছিল 4 into y, তাৰ মানে 4 into 0, তাৰ মানে 0। y যদি 1 ধৰা হয় তো x ৰ কি আহিব 4 into 1, তাৰ মানে কিমান আহিব 4। y যদি 2 ধৰা হয় তেতিয়াহ'লে x ৰ কিমান আহিব 4 into 2, তাৰ মানে 8। y যদি 3 ধৰা হয় তেতিয়াহ'লে কি আহিব 4 into 3, তাৰ মানে 12। ওকে, তেতিয়াহ'লে ইয়াৰ ভ্যালু কি আহিব 0 হলে 0, 2 1 হলে 1 হলে কিমান আহে 1 হলে 4। যদি x y 2 হয় তো y টো কিমান আহিব, এইটো কেনেকৈ লিখিবা, x ৰ যদি 0 হয় y কিমান আহে 0, x ৰ যদি 4 হয় y কিমান আহে 1, x ৰ যদি 8 হয় y কিমান আহে 2, x ৰ যদি 12 হয় তেতিয়াহ'লে y কিমান আহে 3। তো সেয়ে এইটোক আমি উল্টাকে কৰিলো কাৰণে এইটোক আমি প্ৰথমে এটা y ৰ ভ্যালুটো পাইছো, যেটো সেকেন্ডত লিখিব লাগিব y ৰ ভ্যালু, আৰু x ৰ ভ্যালুটো প্ৰথমে লিখিব লাগিব। ওকে, এটা নেক্সট নাম্বাৰ 4 ত কি আছে। নাম্বাৰ 4 ত the twice x minus thrice y is equals to 6। এটোক লিখি দিয়ে এনেকে twice x minus thrice y is equals to 6। সো ইয়াৰ পৰা এটা কাম কৰো, twice x এই 6 টো লেফ্টত আনিলে কি হ'ব নেগেটিভ হৈ যাব, আৰু thrice x টো হ'বলৈ গ'লে কি হ'ব পজিটিভ হৈ যাব thrice y। এতিয়া এই 3 টো কি আছে ইনটু, তো লেফ্টত আহিলে কি হ'ব ডিভাইড হৈ যাব, তো ইয়াতে twice x minus 6 ৰ লগত ডিভাইড হৈ যাব y। তাৰ মানে আমি ইয়াৰ পৰা কি পালো y is equals to twice x minus 6 divided by 3। ওকে, twice x minus 6 divided by 3। তেতিয়াহ'লে এই twice x minus 6 divided by 3 এইটোত এবাৰ x is equals to ধৰি লোৱা 0, তেতিয়াহ'লে y কিমান আহিব, y is equals to 2 into 0 minus 6 divided by 3। ওকে, তেতিয়াহ'লে ইয়াতে 2 into 0 মানে কিমান পাম 0 minus 6 divided by 3, তাৰ মানে minus 6 divided by 3, তাৰ মানে ইয়াতে কিমান আহিব minus 2। নেক্সট আমি যদি x is equals to 1 চাওঁ, তেতিয়াহ'লে চোৱা 1 ল'লে ইয়াতে কিমান আহিব, 1 ল'লে 2 minus 6, তাৰ মানে minus 4 আহিব। minus 4 আহিলে এইটো ক্যালকুলেট কৰাটো অকমান দিগদাৰি হ'ব। এটা কাম কৰা, ইয়াতে 3 লৈ লোৱা, তেতিয়াহ'লে y is equals to কি আহিব, ইয়াতে চোৱা কি আছিল twice x minus 6, তেতিয়াহ'লে 2 into 3 minus 6 divided by 3। তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা, এইটো লাইন চাবা, এইটো তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা 6 minus 6 divided by 3, তো 6 ৰ পৰা 6 গ'লে কি আহিব 0 divided by 3, তাৰ মানে কিমান আহিব 0। নেক্সট চোৱা x is equals to যদি এটা কাম করি ইয়াতে x is equals to যদি লোৱা হয় সাপোজ যে 6, তেতিয়াহ'লে y is equals to কি আহিব 2 into 6 minus 6 divided by 3, তাৰ মানে 2 6 গুণ 12, 12 পৰা 6 মাইনাস কৰি দিয়া, এটাৰ কিমান আহিব 6, 6 6 ত 3 ৰে ডিভাইড কৰিলে কিমান পাবা 2। আৰু এটা লৈ ল'ব লাগে, এতিয়া x is equals to লৈ লোৱা সাপোজ 9, তো চোৱা 9 ল'লে y is equals to কি পাবা 2 into 9 minus 6 divided by 3। ইয়াতে আমি এনেকুৱা নাম্বাৰ লৈছো যাতে এইটো ক্যালকুলেট কৰাত আমাৰ অসুবিধা নহয়, মানে দশমিকত যাতে নাহে, দশমিকত আহিলেও কোনো প্ৰবলেম নাই, দশমিকত আহিলে ক্যালকুলেশন কৰাত অকমান দিগদাৰি হ'ব, সেয়ে আমি এনেকুৱা নাম্বাৰ লৈছো যেটো নাম্বাৰত দশমিক নাম্বাৰ নাথাকে। তেতিয়াহ'লে ইয়াতে কি লিখিবা, ইয়াতে কিমান আহিব যে 2 into 9 হলে 18 minus 6 divided by 3, তাৰ মানে কিমান আহিব 12 divided by 3, তাৰ মানে 4। তেতিয়াহ'লে কি পাম যে x equal to 0 ল'লে y ৰ ভ্যালু আহে -2, x ৰ ভ্যালু 3 ল'লে y ৰ ভ্যালু কিমান আহে 0, x ৰ ভ্যালু 6 ল'লে y ৰ ভ্যালু কিমান আহে 2, x ৰ ভ্যালু 9 ল'লে y ৰ ভ্যালু কিমান আহে 4। তো হৈ গ'ল সমাধান। ওকে, এতিয়া চাও নেক্সট কোৱেশ্চন নাম্বাৰ 3। 3 ত কি কৈছে, কোৱেশ্চন নাম্বাৰ 3 ত কৈছে তলৰ কোন কেইটা ক্ৰমিক যুগল x - 2y 4 ৰ সমাধান হয় আৰু কোনটো নহয়। তো 3 চোৱা ইয়াতে কন্ডিশনটো দি আছে x - 2y 4। ওকে, এটা আমাক কন্ডিশন দিয়া আছে। তেতিয়াহ'লে আমি চাব লাগে ইয়াতে ক্ৰমিক যুগল কোনটো কোনটোৰ বাবে, ইয়াতে এই গোটেই কেইটাৰ বাবে।
তো ইয়াৰ অৰ্থ কি ইয়াতে যিকেইটা আমাক ভেলু দিয়া আছে এই প্ৰথম ভেলুটো হৈছে এক্সৰ দ্বিতীয় ভেলুটো হৈছে ৱাইৰ প্ৰথমটো এক্স দ্বিতীয়টো ৱাই তো এটা কাম কৰা এতিয়া ইয়াতে লিখি লোৱা যে লেফ্ট হেণ্ড সাইড কি আছে এক্স মাইনাছ 2y ওকে এক্স মাইনাছ 2y তেতিয়া নাম্বাৰ 1ত কি আছে 0,2 আছে তো এক্সৰ ভেলু 0 বহাই দিয়া 0 মাইনাছ 2 ইনটু ৱাইৰ ভেলু আছে 2 তেতিয়াহ'লে 0 মাইনাছ 2 টু যা কিমান আহিব 4 তো ইয়াতে কিমান আহিব মাইনাছ 4 তো ইয়াৰ সোঁফালে চোৱাচোন কিমান আছিল প্লাছ 4 আছিল গতিকে নট ইকুৱেল টু ৰাইট হেণ্ড সাইড ঠিক আছে নট ইকুৱেলছ টু ৰাইট হেণ্ড সাইড চ' দিয়াৰ ফৰ এক নম্বৰটো কি হ'ব দিয়াৰ ফৰ 0 ইয়াৰ ক্ৰমিক যুগল নহয় ওকে 0 কি কৈছিলে ইয়াতে ক্ৰমিক যুগল মানে এই নাম্বাৰ দুটা যি দি আছে সেই দুটা ইয়াৰ সমাধান হয় নেকি যে ক্ৰমিক যুগল নহয় ক্ৰমিক যুগল দুটা ইয়াৰ সমাধান নহয় সমাধান নহয় ওকে সমাধান নহয় হৈ গ'ল এতিয়া 2 নম্বৰত চোৱা কি আছে 2 নম্বৰত এতে কিমান আছে 2,0 2,0 তেতিয়াহ'লে 2,0 হ'লে এবাৰ কি লিখিবা লেফ্ট হেণ্ড সাইডত x মাইনাছ 2y তাৰ মানে ইয়াৰ পৰা কি লিখিম 2 মাইনাছ 2 ইনটু 0 তাৰ মানে 2 মাইনাছ 0 তাৰ মানে 2 নট ইকুৱেলছ টু ৰাইট হেণ্ড সাইড চ' দিয়াৰ ফৰ 2,0 সমাধান নহয় এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰত কি দিয়া আছে 4,0 এবার 4,0 তো লেফট হ্যান্ড সাইডত কি আছিল আমার x মাইনাস 2y তাহলে ইয়ার পৰা লিখি দিয়া x মানে 4 মাইনাস 2 ইনটু 0 তেতিয়াহ'লে কিমান পাবা যে 4 মাইনাস 0 তার মানে 4 তেতিয়াহ'লে এইটো কি আছে রাইট হ্যান্ড সাইডৰ ইকুৱেল আছিল রাইট হ্যান্ড সাইডত 4 আছিল দিয়াৰ ফৰ ইয়াতে লিখি দিয়া 4,0 সমাধান হয় ওকে নাম্বার 4ত লিখা এবার কি আছে 4ত এটা দিয়া আছে ৰুট অভাৰ 2 এটা দিয়া আছে 4 ৰুট অভাৰ 2 তো এইটো চোৱা ইয়াতে লিখি দিয়া লেফট হ্যান্ড সাইড তেতিয়াহ'লে ইয়াতে কি আহিব লেফট হ্যান্ড সাইডত কি আছিল x মাইনাছ 2y তো x মাইনাছ কি আছে ৰুট অভাৰ 2 মাইনাছ 2 ইনটু ইয়াতে কি আছে 4 ৰুট অভাৰ 2 তাহলে ইয়াতে ৰুট অভাৰ 2 ৰাখি দিয়া মাইনাছ 2 4 গুণ কিমান 8 ৰুট অভাৰ 2 এটা বস্তু চাই ইয়াতে আছে কি এটা ৰুট অভাৰ 2 ইয়াতে আছে কি এটা ৰুট অভাৰ 2 8টা ৰুট অভাৰ 2 তো এটা ৰুট অভাৰ 2 8টা ৰুট অভাৰ 2 পৰা যদি মাইনাছ কৰিব লাগে তেতিয়াহ'লে কিমান পাবা 7 ৰুট 2 তাহলে ইয়াতে নেগেটিভ আছে তো মাইনাছ 7 ৰুট 2 যেহেতু এইটো মাইনাছ 4ৰ সমাধান নহয় মানে ৰাইট হেণ্ড সাইডৰ সমাধান নহয় চ' দিয়াৰ ফৰ লিখি দিয়া ৰুট অভাৰ 2, 4 ৰুট 2 সমাধান নহয় ওকে সমাধান নহয় হৈ গ'ল তাৰপিছত নাম্বাৰ 5ত চোৱা কি আছে নাম্বাৰ 5ত দিয়া আছে 1,1 তো 1,1 তো 1 এইটো চাওঁ এইটোত এনেকৈ লিখা লেফট হেণ্ড সাইডত কি আছিল লেফট হেণ্ড সাইডত আছিল আমাৰ x মাইনাছ 2y তেতিয়া 1 মাইনাছ 2 ইনটু 1 তেতিয়াহ'লে কি আহিব 1 মাইনাছ 2 তাৰ মানে মাইনাছ 1 which is not equals to right hand side okay so therefore 1,1 সমাধান নহয় it's not the solution of x minus 2y okay so হৈ গ'ল এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 4 ফৰত কি কৈছে যদি x মানে 2 y মানে 1 হয় তেন্তে কেৰ মান উলিয়াব লাগে তো একেবাৰে ইজি হয় ইয়াতে এইটোক সলভ কৰিম তো চাবা ইয়াতে কি কৈছে কুৱেশ্যন নম্বৰ 4 the given x is equals to 2 and y is equals to 1 so therefore twice x plus thrice y is equals to k okay now we have to put the value of x and y তো x আৰু y ৰ ভ্যালুটো ইয়াতে পুট কৰি দিয়া তো কি পাবা 2 plus 3 into y মানে কিমান 1 is equals to k so ইয়াৰ পৰা কি পাবা 2 দুগুণে 4 3 গুণ কিমান 3 তো 4 আৰু 3 যোগ কৰিলে কিমান আহিব 7 ওকে 7 তো k ৰ ভ্যালুটো কিমান পালো তেতিয়াহ'লে k মানে হৈ গ'ল 7 ওকে তেতিয়া চাও নেক্সট কোৱেশ্চন নম্বৰ 5ত কি কৈছে যদি 4x minus thrice y plus 1 সমীকৰণৰ x মানে ইমান y মানে ইমান তেন্তে k ৰ মান নিৰ্ণয় কৰিব লাগে তো x আৰু y ঠাইত জাষ্ট k বহাই দিব লাগিব তো নাম্বাৰ 5 ইম্পৰ্টেণ্ট হয় চাবা গিভেন ইয়াতে x মানে কিমান thrice k plus 2
এণ্ড ৱাই মানে কিমান 2isk minus 1. So therefore 4x minus thrice y plus 1 is equals to 0. So এতিয়া ইয়াতে 4x মানে কিমান thrice k plus 2 minus 3 into y মানে কিমান y মানে হৈছে 2isk minus 1 ইয়াতে আৰু এটা প্লাছ 1 আছে is equals to 0. তেতিয়াহ'লে ইয়াৰ পৰা 3 4 গুণ কিমান 12 12k 4 দুগুণ কিমান 8 3 দুগুণ কিমান 6 মাইনাছ ইনটু মাইনাছ প্লাছ 3 গুণ কিমান 3 প্লাছ 1 ইজ ইকুৱেলছ টু 0. এতিয়া এটা বস্তু চোৱা ইয়াতে 12টা এক্সৰ পৰা 6টা এক্স গুচি গ'লে কেইটা থাকিব 6টাকে গুচি গ'লে কেইটা থাকিব 6টাকে আৰু ইয়াতে 8 প্লাছ 3 8 আৰু 3 যোগ কৰিলে কিমান 11 11 1 কিমান আহিব 12 তো প্লাছ 12 ইজ ইকুৱেলছ টু 0. এতিয়া 6কে ৰাখি দিয়া প্লাছ 12 হ'বলৈ গ'লে কি হ'ব মাইনাছ 12 হৈ যাব. চিমিলাৰলি k ইজ ইকুৱেলছ টু মাইনাছ 12 এইটো ইনটু আছে চ' হ'বলৈ গ'লে ডিভাইড হৈ যাব হৰণ হৈ যাব. তো তেতিয়াহ'লে ইয়াতে k মানে কিমান পাবা k মানে হ'ল মাইনাছ 2. অ'কে k মানে কি আহিব মাইনাছ 2. তো বহাই দিলোঁ এতিয়া k ৰ ভেলুটো আহি গ'ল মাইনাছ 2. এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নাম্বাৰ আমাৰ ইয়াতে 6ত কি কৈছে 7 কি কৈছে শুদ্ধ বিকল্প বাছি 7 নম্বৰ পৰা 9 নং প্ৰশ্নৰ উত্তৰকেইটা কৰা. তো ইয়াতে MCQ দিয়া আছে. ইয়াতে কি কৈছে -2 0 0 0 3 -3 প্ৰতিটো বিন্দু সিদ্ধ কৰা সমীকৰণটো হ'ল ইয়াৰ প্ৰতিটো বিন্দুক ছেটিছফাই কৰিব লাগিব. তো চোৱা ইয়াতে যদি তুমি বহাই দিয়া সাপোজ 0 - 0 এইটো মিলি যাব এইটো 0 মিলি যাব এইটো 0 মিলি যাব এইটো 0 লগত মিলি যাব. তো এইটো আমি চেক কৰি কোনো লাভ নহ'ব তুমি এইটো আৰু এইটো চেক কৰিব লাগিব. তো চোৱা -2 + 2 ইয়াতে x ৰ ঠাইত যদি তুমি -2 বহাই দিয়া মাইনাছ ইয়াতে আৰু এটা 2 বহাই দিয়া হয় না নাই ইয়াতে কি আছে মাইনাছ ইয়াতে কি আছে -x - y. তো ইয়াৰ পৰা x ৰ ভেলুটো যদি -2 বহাই দিয়া ফৰ্মুলাৰ মাইনাছ মানে এইটো কণ্ডিশ্যনৰ যিটো মাইনাছ দিয়া আছিল সমীকৰণত মাইনাছ আৰু ইয়াতে 2 তেতিয়াহ'লে -2 কিমান হ'ব -4 হ'ব. তাৰমানে এইটোৰ লগত এইটো নিমিলিল তো এইটো শুদ্ধ উত্তৰ নহ'ব. এইটোত চোৱা এইটো শুদ্ধ উত্তৰ হ'ব কিন্তু ইয়াতে যদি -2 বহাই দিয়া তাৰ লগত এটা +2 বহাই দিয়া তেতিয়াহ'লে 0 পাবা -3 আৰু +3 বহাই দিলেও 0 পাবা 0 + 0 কৰিলেও 0 পাবা. তাৰমানে এইটো এটাৰ শুদ্ধ উত্তৰ আহিব. তো বাকীখিনি তুমি চেক কৰিব পাৰা তেনেকৈ বাকীখিনি শুদ্ধ উত্তৰ নাহিব. এতিয়া 2 নম্বৰত চোৱা মানে 8 নম্বৰত চোৱা কি কৈছে উক্তি P আৰু Q দিয়া আছে যদি 2x + thrice y = k সমীকৰণৰ এটাৰ মূল 20 হয় তেন্তে k ৰ মানটো 4 হ'ব. তো চোৱাচোন ইয়াতে মানকেইটা বহাই দিয়া 2x + thrice y = k. ইয়াতে বহাই দিয়া কুৱেশ্যন নাম্বাৰ 8 2x + thrice y = k এইটো দিয়া আছে আৰু ইয়াতে কি কৈছে বিন্দুটো কি দিয়া আছে 20 তো বিন্দুটো দিয়া আছে 2,0 বহাই দিয়াচোন ইয়াতে 2,0 কি আহে তে x ৰ ভেলু কিমান আছে 2 + 3 ইনটু y ৰ ভেলু কিমান আছে 0 = k. তেতিয়াহ'লে 2 দুগুণ কিমান 4 আৰু এইটো শূন্য পূৰণ কৰিলে শূন্য হৈ যাব তাৰমানে k ৰ ভেলুটো আমি কিমান পালোঁ 4 পালোঁ. তে k ৰ ভেলুটো 4 কৈছিল গতিকে এইটো ষ্টেটমেণ্টটো শুদ্ধ. দ্বিতীয়তে কি দিয়া আছে যে thrice y = ax + 7 সমীকৰণটো 3 4 হৈছে মূল 3 4. তো চোৱা ইয়াতে লিখি দিছোঁ thrice y = ax + 7 তেতিয়াহ'লে ইয়াতে y ৰ ভেলু কিমান আছে 4 চ' 3 × 4 এতিয়া 7টো বাওঁফালে লিখিব মাইনাছ হৈ যাব আৰু ইয়াতে a মানে কিমান আছে 4 3 × x তেতিয়াহ'লে 3 4 গুণ কিমান 12 12ৰ পৰা 7 গ'লে কিমান আহিব 5 অ'কে 12ৰ পৰা 7 গ'লে 5 আৰু ইয়াতে 3টো পূৰণ আছিল চ' হ'লে হৰণ হৈ যাব = x. তেতিয়াহ'লে চোৱা ইয়াতে আমি এইটো কি পালোঁ ৰং পালোঁ ইয়াতে 1/2 বুলি কোৱা হৈছে. তেতিয়াহ'লে ইয়াৰ পৰা কি ক'ব পাৰা P টো শুদ্ধ Q টো ভুল তাৰমানে অপশ্যন নম্বৰ C আহি যাব যে P টো শুদ্ধ Q টো ভুল. এতিয়া চোৱা 2x - thrice y = 12 ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে কথাটো শুদ্ধ প্ৰতিটো কি আছিল এই প্ৰতিটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান হয় অসীম সংখ্যক সমাধান. দ্বিতীয়তে কি কৈছে 5 7 এটা সমাধান. তো চোৱাচোন 2x - thrice y = 5 আহে নেকি 12 আহে নেকি যেতিয়া 5 আৰু 7 বহাই দিয়া হয় চ' 2 × 5 - 3 × 7 তো 5 দুগুণে 10 - 21 তো এইটো কেলকুলেট কৰিলে কিমান পাবা -11 গতিকে এইটো শুদ্ধ উত্তৰ নহয়.
ইয়াৰ সমাধান নহয় এইটো 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি দিয়া আছে 6 0 তুমি যদি ইয়াতে বহাই দিয়া 2 into 6 minus 3 into 0 তেতিয়াহ'লে 2 into 6 কৰিলে কিমান পাবা 12 minus 3 into 0 মানে 0 তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা 12 পাই আছা গতিকে 3 নম্বৰটো ইয়াৰ এটা সমাধান হয় 6 0 ইয়াৰ এটা সমাধান হয় সমাধান নহয় বুলি কৈছে গতিকে এইটো অশুদ্ধ হ'ব এইটো সমাধান হয় গতিকে এইটো ভুল এতিয়া চোৱাচোন নেক্সট 9 টো এটা সমাধান হয় নে নহয় 9 টো তো টুৱাইচ এক্স মাইনাছ থ্ৰাইচ ৱাই এক্সৰ ভেলু কিমান 9 চ' 2 into 9 মাইনাছ 3 into ৱাইৰ ভেলু কিমান আছে ৱাইৰ ভেলু কৈছে 2 তো লিখি দিয়া এতিয়া পুৰণক আগত কৰিব লাগে তো 9 দুগুণ 18 মাইনাছ 3 দুগুণে 6 18 পৰা 6 গ'লে কিমান 12 গতিকে এইটো এটা সমাধান হয় তাৰমানে অপশ্যন 1 আৰু 4 কাৰেক্ট তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এ মানে 1 আৰু 4 কাৰেক্ট ওকে চ' ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম এক্সাৰচাইজ নম্বৰ 4.3 বিষয়ে 4.3 গ্ৰাফৰ কথা অকণমান আহিব এনেকুৱা ধৰণৰ গ্ৰাফ বনাব লাগিব এক্সামত এনেকৈ তালিকা বনাই কিনে চ' এইটো বহুতেই ইম্পৰ্টেণ্ট হয় ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 ক্লাছ 12 লৈকে এইখিনি বস্তু পাই যাবা মেথছত ঠিক আছে চ' এইখিনি বস্তু আমি ধুনীয়াকৈ শিকিম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ